নিৰ্বাচন হ'ব। ৰ'দ লাগি আছে নেকি? নাচো নাচো লাগি আছে, চবৰে মনটো নাচো নাচো লাগি আছে। কেইদিন ৰিহাৰ্চেল কৰিলে? 3 দিন। 3 দিনতে ইমান ধুনীয়া ডিচিপ্লিন হৈ গৈছে। মই সকলোকে বিহুৰ শুভেচ্ছা জনাইছো। আজি সঁচাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ দিন। বহাগ বিহুৰ দ্বিতীয়টি দিন আজিৰ এই পবিত্ৰ দিনত নলবাৰীৰ একেলগে 3000 বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰিছে। আৰু নলবাৰীবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে সকলো যুৱক যুৱতী ওলাই আহিছে, এটা বিহুৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু সকলোৱে আমাৰ চহকী সংস্কৃতি ৰক্ষাৰ কাৰণে চেষ্টা কৰিছে। আৰু মই নিজেই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে 3000 যুৱক যুৱতীয়ে এনেকৈ বিহু প্ৰদৰ্শন কৰাটো নলবাৰীৰ কাৰণে এটা ঐতিহাসিক ঘটনা আছিল। মই ভাবোঁ যে অহা বছৰ তেওঁলোকে নিজে আগ্ৰহ প্ৰকাশ কৰিছে যে 5000 বিহুৱতীৰে নাচিব। গতিকে অহা বছৰ আমি ফ্লাড লাইটৰ তলত যাতে সুন্দৰভাৱে বেছি ৰ'দত কষ্ট নহয় তেনেকৈ বিহুৰ এই কাৰ্যসূচীটো এই পৰম্পৰা সদায় ৰক্ষা কৰাৰ চেষ্টা কৰে। নিশ্চয়কৈ এই এটা নান্দনিক দৃশ্য, এটা বিৰল দৃশ্যৰ সাক্ষী নলবাৰীবাসী হ'ল। আৰু মই ভাবোঁ যে ইয়াৰ পিছত অহা বছৰ 5000 বিহুৱতীৰে আৰু ইয়াৰ আৰু সৌন্দৰ্য বৃদ্ধি কৰাৰ চেষ্টা কৰিম। চাওক, ৰেকৰ্ডৰ কথাটো হ'ল যে ৰেকৰ্ডলৈ আমি নহয়, আমাৰ কথা হ'ল যে অসমৰ প্ৰতিগৰাকী যুৱক যুৱতী বিহুৰ লগত সম্পৰ্ক হ'ব লাগে। বিহু আমাৰ জীৱন, বিহু আমাৰ চিনাকি। গতিকে আমাৰ নতুন প্ৰজন্মই বিহু নাচিব লাগে, ঢোল বজাব শিকিব লাগে, বিহুৰ কাৰ্যসূচীৰ লগত নিজক আত্মীয়তা অনুভৱ কৰিব লাগে। মই আজি একেলগে এখন জিলাৰ 3000 যুৱক যুৱতীক এনেকৈ বিহুৰ লগত জড়িত কৰিব পাৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। অহা বছৰ 5000 কৰিবলৈ চেষ্টা কৰিম। ইয়াত কোনো ৰেকৰ্ডৰ কথা নাই, ইয়াত হ'ল প্ৰতিজন অসমীয়াই বিহুৰ লগত একলগ হ'ব লাগে আৰু বিহুৰ সৌন্দৰ্য, বিহুৰ ঐতিহ্য ৰক্ষা কৰাৰ চেষ্টা কৰিব লাগে।